নমস্কাৰ, সকলোৰে বাবে পুনৰ ভাল খবৰ আহি গৈছে। আপোনালোকৰ বাবে পুনৰ পিয়নৰ বাবে পদ খালী হৈছে। ইয়াতে আপোনালোকে গ্ৰেড 4 লেভেলৰ পদ দেখিবলৈ পাব। আৰু এই পদসমূহৰ বাবে আপোনালোকে ক্লাছ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 40 বছৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। ক'ৰ পৰা পদখিনি খালী কৰিছে আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ভালদৰে এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ কোনটো বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে আৰু কিমান পদ খালী আছে, কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটি কি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি ইয়াতে জানি লওঁ। আপোনালোকৰ বাবে পদখিনি খালী কৰিছে হোজাই ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা। 2026 বৰ্ষৰ বাবে হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 মুকলি হৈ গৈছে আৰু ইয়াতে পদখিনি মুকলি হৈছে পিয়নৰ বাবে পদ। অৰ্গেনাইজেশ্যনটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই আৰু পোষ্ট নেম হৈছে পিয়নৰ বাবে পদ খালী আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে 8 পাছ কৰিছে বা 10 পাছ কৰিছে তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু এজ লিমিটটো ইয়াতে 18 to 40 years দিয়া হৈছে। 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে সম্পূৰ্ণভাৱে ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 3 জুলাই 2026। জুলাই 3 তাৰিখৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ আছে। এতিয়া বৰ্তমান এপ্লাই চলি আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো দিয়া হৈছে 31 জুলাই 2026। জুলাইৰ 31 তাৰিখ পৰ্যন্ত ইয়াতে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে। আৰু যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে 31 জুলাইৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে 8 পাছৰ পৰা আৰম্ভ কৰি সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিটখিনি দিয়া হৈছে 18 to 40 years। 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকল যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰ সকলে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC আৰু STৰ বাবে 5 yearsকৈ ৰিলেক্সেশ্যন ৰখা হৈছে। OBC OBCৰ বাবে 3 years, PWBDৰ বাবে 10 years আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 yearsকৈ ইয়াতে ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা আপোনালোকৰ হায়াৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। যিসকলে 8 পাছ আৰু 10 পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিহেতু এইটো গ্ৰেড 4 লেভেলৰ আৰু পিয়নৰ পদ হয় সেইবাবে আপোনালোকে হায়াৰ কোৱালিফিকেশ্যন থকাসকল ইয়াতে এলিজিবল নহ'ব। আৰু ইয়াতে পে স্কেলটো দিয়া হৈছে আপোনালোকে পাৰ মান্থ কেনেধৰণৰ এটা চেলাৰী লাভ কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। আপোনালোকে প্ৰতি মাহে 12,000ৰ পৰা 37,500 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে গ্ৰেড পেও লাভ কৰিব পাৰিব 3,900 পৰ্যন্ত। খুবেই এটা ভাল চেলাৰী আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনিৰ কথা কোৱা হৈছে। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব যিটো আপোনালোকৰ ভেলিড হ'ব লাগিব। ইয়াৰ পাছতে কোৱা হৈছে হাউ টু এপ্লাই ফৰ হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026। এই ৰিক্ৰুইটমেণ্টৰ বাবে বা এই পদসমূহৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে যিখন ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আপোনালোকে প্ৰথমতে প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব ফৰ্মখন। তাতে আপোনালোকৰ যিখিনি ডিটেইলছ থাকে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে লগতে ছাবমিট কৰিব লাগিব। আপোনালোকৰ 4টা ইয়াত ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আৰু আপোনালোকৰ এটা ছিগনেচাৰ লাগিব তাতে। আৰু চেল্ফ এটাষ্টেড কপিজ অফ এজ প্ৰুফ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট যিসকলৰ ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটছ তেনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ লাগিব। ইয়াৰ পাছতে চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেটো দৰকাৰ হ'ব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ তাতে ছাবমিট কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকে এপ্লিকেশ্যনত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID মেনশ্যন কৰিব লাগিব, সেইটো মেণ্ডেটৰী হয়। আৰু আপোনালোকে 31 জুলাইৰ ভিতৰত এই ফৰ্মখন আৰু ডকুমেণ্টছখিনি আপোনালোকে ছাবমিট কৰিব লাগিব হোজাই জুডিচিয়াৰী ছেছন জাজ অফিচত। 3 জুলাইৰ পৰা 31 জুলাইলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব।
যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এতিয়াও আপোনালোকৰ হাতত সময় আছে। সকলোৱে 31 জুলাই পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যিহেতু অফলাইন এপ্লাই হয়, আপোনালোকে সকলোৱে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই তাতে আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি অধিক তথ্য জানিব বিচাৰে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰি চাব। যদি আমাৰ চেনেলত প্ৰথমবাৰৰ ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, তেওঁলোকেও যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।